এক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সকলোতকৈ বেছি অৰণ্য আছে আপোনালোকৰ অপচনসমূহ হৈছে ক মধ্যপ্ৰদেশ খ উত্তৰ প্ৰদেশ গ ৰাজস্থান ঘ গুজৰাট ইয়াৰ উত্তৰটো হৈছে ক মধ্যপ্ৰদেশ ৰাজ্যত 2 নম্বৰ প্ৰশ্নটো হৈছে সকলোতকৈ প্ৰথম অস্কাৰ বঁটা লাভ কৰা সিনেমাখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক উইংছ খ টাইটানিক গ মুনলাইট ঘ ৱেষ্ট সাইড ষ্টৰী ইয়াৰ উত্তৰটো হৈছে ক উইংছ 3 নম্বৰ প্ৰশ্নটো হৈছে সোণ আৰু হীৰাৰ দেশ বুলি পৃথিৱীৰ কোনখন দেশক কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক নাইজেৰিয়া খ জাপান গ সৌদি আৰব ঘ দক্ষিণ আফ্ৰিকা ইয়াৰ উত্তৰটো হৈছে ঘ দক্ষিণ আফ্ৰিকা দেশক 4 নম্বৰ প্ৰশ্নটো হৈছে এমাজন কোনখন দেশৰ কোম্পানী হয় আপোনালোকৰ অপচনসমূহ হৈছে ক আমেৰিকা খ ভাৰত গ জাপান ঘ ইংলেণ্ড ইয়াৰ উত্তৰটো হৈছে ক আমেৰিকা দেশৰ 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে বগা বাঘ ক'ত দেখা গৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক ভোপাল খ ৰেৱা গ কলকাতা ঘ জলগাঁও ইয়াৰ উত্তৰটো হৈছে খ ৰেৱা 6 নম্বৰ প্ৰশ্নটো হৈছে গাখীৰ উৎপাদনত আমাৰ দেশ ভাৰতবৰ্ষৰ স্থান কিমান আপোনালোকৰ অপচনসমূহ হৈছে ক প্ৰথম খ দ্বিতীয় গ তৃতীয় ঘ চতুৰ্থ ইয়াৰ উত্তৰটো হৈছে ক প্ৰথম 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোন খেলুৱৈক উড়ন্ত পৰি বুলি কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক মীৰাবাই চানু খ পিটি উষা গ হিমা দাস ঘ লাভলীনা বৰগোহাঁই ইয়াৰ উত্তৰটো হৈছে খ পিটি উষা 8 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ মগজুৰ ওজন কিমান আপোনালোকৰ অপচনসমূহ হৈছে ক 1300 পৰা 1400 গ্ৰাম খ 1400 পৰা 1500 গ্ৰাম গ 1500 পৰা 1600 গ্ৰাম ঘ 1600 পৰা 1700 গ্ৰাম ইয়াৰ উত্তৰটো হৈছে ক 1300 পৰা 1400 গ্ৰাম 9 নম্বৰ প্ৰশ্নটো হৈছে কোনটো জীৱই লিংগ পৰিৱৰ্তন কৰিব পাৰে আপোনালোকৰ অপচনসমূহ হৈছে ক মাছ খ কাছ গ মৌমাখি ঘ অক্টোপাছ ইয়াৰ উত্তৰটো হৈছে ঘ অক্টোপাছ আজি 10 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক খোজ কঢ়া খ ক্ৰিকেট গ কাবাডী ঘ মল্লযুদ্ধ ইয়াৰ উত্তৰটো হৈছে ঘ মল্লযুদ্ধ আজি 11 নম্বৰ প্ৰশ্নটো হৈছে হোৱাটছআপৰ আৰম্ভণি কিমান চনৰ পৰা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক 2009 চনৰ পৰা খ 2010 চনৰ পৰা গ 2012 চনৰ পৰা ঘ 2015 চনৰ পৰা ইয়াৰ উত্তৰটো হৈছে ক 2009 চনৰ পৰা 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্যক ভাৰতবৰ্ষৰ কোহিনুৰ বুলি কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক অন্ধ্ৰ প্ৰদেশ খ মধ্যপ্ৰদেশ গ অৰুণাচল প্ৰদেশ ঘ হিমাচল প্ৰদেশ ইয়াৰ উত্তৰটো হৈছে ক অন্ধ্ৰ প্ৰদেশ গতিকে বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ